প্ৰথম প্ৰতিক্ৰিয়াটো ইংৰাজী বাক্যটাৰে কওঁ, গড ইজ কাইণ্ড, ভগৱান সঁচাকৈ দয়ালু। সেইটো কথা মই বিশ্বাস কৰোঁ। আৰু ইমান দিনেই যিমান পাঠকে মোৰ লেখা পঢ়ি আছে কাৰণেইতো লিখিবলৈ উৎসাহ পাই আছো। আৰু যিসকল সম্পাদকে মোৰ লেখাৰ ওপৰত বিশ্বাস ৰাখিছে, এই আটাইবোৰৰ ওচৰত মই গভীৰভাৱে কৃতজ্ঞ। বঁটাৰ খবৰটো PIBৰ ৱেবছাইটত দিয়ে, এটা এনাউন্সমেণ্ট হ'ব। এইটো চাই PIBয়ে লাইভ টেলিকাষ্ট কৰে 6টা বজাৰ পৰা। 6টা বজাত চালো, চাই মই ভবা নাই, চাই যে বহি থাকোঁ, হঠাৎ মোৰ নামটো আহিছে। মই নিজে বহুত সময় বিশ্বাস কৰিব পৰা নাই কি শুনিলো। তাৰপিছত লাহে লাহে যে ফোনটো নাই হোৱা আৰম্ভ কৰিলে, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত লেখনিৰ কাৰণে 2টা বঁটা থাকে। এটা হৈছে বিভিন্ন কাকত আলোচনীত প্ৰকাশিত সমালোচনা, আৰু এটা কিতাপৰ কাৰণে। মোৰ লেখাটো আছিল আলোচনীৰ কাকতত প্ৰকাশিত লেখাৰ কাৰণে, আৰু কিতাপৰ কাৰণে যিটো দিয়ে সেইটো এবাৰ দিয়া হোৱা নাই। মোৰ লেখাৰ এখন দৈনিক জনমভূমি কাকত, তাৰ বসুন্ধৰা নামৰ যিখন আলোচনী তাৰ, আৰু দৈনিক অসমৰ শুক্ৰবাৰৰ পৃষ্ঠাত ওলাইছিল, তাত ওলাই দৈনিক জনমভূমিৰ কেইটামান লেখা আৰু দৈনিক অসম কেইটামান লেখা, সেইকেইটাৰে মই প্ৰতিযোগিতাত যোগ দিছিলোঁ। আৰু সেই লেখাকেইটা চপোৱাৰ কাৰণেহে মই প্ৰতিযোগিতাত সেই লেখাকেইটাৰে যোগ দিব পাৰিলোঁ। গতিকে দুয়োখন কাকতৰ সম্পাদক সঞ্জীৱ কুমাৰ ফুকন আৰু তেতিয়া সম্পাদক ডক্টৰ হিতেশ ডেকা, আৰু বসুন্ধৰা সম্পাদক সাংকব কৌশিক বৰুৱা, আৰু দৈনিক অসমৰ বিভাগীয় সম্পাদক বিতোপন বৰুৱা, এই আটাইকেইজনৰ ওচৰত মই গভীৰভাৱে কৃতজ্ঞ। আৰু মই এতিয়া বয়সীয়াল মানুহ, ঘৰৰ কাম কাজ থাকে, এইবিলাক বাদ দি যেতিয়া মই চিনেমা চাই সময় নষ্ট নহয়, খৰচ কৰোঁ, ঘৰুৱা কাম কাজৰ প্ৰতি অলপ গাফিলতি কৰাৰ দৰে হয়। সেইবিলাক মোৰ পত্নীয়ে পূৰা কৰি মোক এই চিনেমাত মজি থকাৰ কাৰণে সুবিধা দি দিছে। গতিকে মই মোৰ পত্নীৰ ওচৰতো কৃতজ্ঞ হ'ব লাগে, আৰু এই বঁটাটো মই তেওঁকে অৰ্পণ কৰিছোঁ। অসমীয়া হৈ লাভ কৰিছে, বা অসমৰ পৰা আপুনি গৈ কিনে বা অসমৰ আপুনি লিখাখিনি তাত ভালটো লাগিবই, নিশ্চয় ভাল লাগিব। মানে যেতিয়া যিকোনো লেখা পাঠকে পঢ়ে তেতিয়া ভাল লাগে, আৰু যদি বহল পথাৰ এখনত সেই লেখাটোৰ স্থান পায় আৰু ভাল লাগে। এইটো যথেষ্ট প্ৰতিযোগিতামূলক হয়, কাৰণ ভাৰতৰ ইমানকেইটা ভাষাত কিমান ভাল ভাল লেখা মানুহ আছে। তাৰ মাজত মোৰ লেখাটো বিচাৰি দিছে, মই বিচাৰকসকলৰ প্ৰতি মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সঁচাকৈ খুব ভাল লাগিছে। এনেকুৱা এটা মুহূৰ্ত জীৱনতো বেছিবাৰ নাহে। মানে মই এই বঁটাটো মই 2বাৰ পালোঁ। আগতে মই জুৰি স্পেচিয়েল মেনশ্যন পাইছিলোঁ 2006 চনত, এইবাৰ স্বৰ্ণ কমল পালোঁ। গোটেই ভাৰততে এই 2টা বঁটা পোৱা মানুহ কম আছে। পৰিকল্পনা এটা আহি শেষ পৰ্যায়ে পাইছে, সেইটোকে কওঁ। মই বিভিন্ন লেখাৰ মই ইংৰাজীতো লেখোঁ। ইংৰাজী লেখাৰ কিছুমান এটা সংকলন প্ৰকাশ পাব অহা ছেপ্টেম্বৰ মাহত। আজিৰ পৰা সেইখনৰ প্ৰি বুকিং আৰম্ভ হৈছে। কিতাপখনৰ নাম ডিকোডিং ফিল্মছ, বোম্বেৰ এটা পাব্লিচাৰে প্ৰকাশ কৰিছে। সেইটোও মোৰ কাৰণে ভাল খবৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।